আপুনি বহু দিনৰ পৰা কঁকালৰ বিষ, পিঠিৰ বিষ বা ভৰিৰ বিষত অতিষ্ঠ হৈ পৰিছে নেকি? আপুনি দৰৱ খাইছে তথাপিও এই বিষৰ পৰা আপুনি পৰিত্ৰাণ পোৱা নাই? বিশেষকৈ যিসকল শিক্ষক বা প্ৰফেচাৰ বা টেবুলত বহি যিসকলে কাম কৰে বেংকত হওক বা অফিচত হওক, তেওঁলোকৰ তাত এই সমস্যাটো প্ৰায়ে দেখা যায়। কিন্তু যোগাভ্যাসৰ জৰিয়তে আপুনি এই সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। আমাৰ নিয়মীয়া য়োগা মিৰাকল সেশনত এগৰাকী অধ্যাপিকা ডক্টৰ জোনালী গগৈ বাইদেউ, তেখেতে দীৰ্ঘদিন ধৰি আমাৰ লগত যোগাভ্যাস কৰি আছে আৰু আজি তেওঁৰ মুখৰ পৰাই শুনিম যে তেওঁৰ যোগা কৰাৰ আগতে কি সমস্যাত পৰি আছিলে আৰু যোগাভ্যাস কৰাৰ পিছত তেওঁ কিমানখিনি ভাল পাইছে। নমস্কাৰ, মই ডক্টৰ জোনালী গগৈ, মই ধেমাজিৰ পৰা কৈছোঁ। মই দৰ্শন বিভাগৰ এগৰাকী সহযোগী অধ্যাপক। মই যোৱা 2025 চনৰ মাৰ্চ মাহৰ পৰা শ্ৰদ্ধাৰ দিব্যজ্যোতি ডেকা ছাৰৰ তত্বাৱধানত যোগৰ ক্লাছ কৰি আছোঁ আৰু এই যোগৰ ক্লাছ হৈছে মোৰ অনলাইন। এই এবছৰীয়া কাৰ্যকালত মোৰ যথেষ্ট স্বাস্থ্যৰ উন্নতি হৈছে বুলি ক'ব লাগিব। ইয়াৰ আগতে মোৰ বহু বেমাৰে জৰ্জৰিত হৈ আছিলোঁ। গেছৰ সমস্যা, থাইৰয়ডৰ সমস্যা, ভৰিৰ তলুৱাৰ বিষ, কঁকালৰ বিষ, পিঠিৰ বিষ, মুঠৰ ওপৰত ক'বলৈ গ'লে মই বেমাৰে ভাল ধৰণে আক্ৰান্ত হৈ আছিলোঁ। এতিয়া মই ছাৰৰ তত্বাৱধানত যথেষ্টখিনি মই আৰোগ্য হৈছোঁ। ইয়াৰ আগতে মই গেছৰ কাৰণে গেছৰ টেবলেট ৰাতিপুৱা নিয়মীয়াকৈ ব্যৱহাৰ কৰিছিলোঁ। এতিয়া মোক কোনো গেছৰ টেবলেটৰ প্ৰয়োজন নাই। থাইৰয়ডৰ কাৰণে ডক্টৰে মোক পৰামৰ্শ দিছিল যে মাহত এবাৰকৈ চেক কৰিব লাগিব আৰু তেনেধৰণে কৰিছিলোঁ। কিন্তু যেতিয়াৰ পৰা ছাৰৰ তত্বাৱধানত মই আসন শিকিছোঁ, তেতিয়াৰ পৰা মই যথেষ্ট উপকৃত হৈছোঁ বুলি ভাবিছোঁ। বিশেষকৈ ছাৰৰ সিংহাসন, সৰ্বাংগাসন, এইবিলাক আসনৰ দ্বাৰা মোৰ থাইৰয়ডৰ উন্নতি সাধন হৈছে বুলি ভাবিছোঁ। ভৰিৰ তলুৱাৰ খুব বেছি বিষ হয়। ভৰিৰ তলুৱাৰ বিষৰ কাৰণে মই বেজি লওঁ আৰু পিছবেলাৰ ফালে ভৰিৰ তলুৱাৰ বিষত মই খোজ কঢ়াত যথেষ্ট অসুবিধা হয়। কিন্তু এতিয়া মোৰ ছাৰে যিখিনি শিকায়, যেনেকৈ তাৰাসন, বৃক্ষাসন, এইবিলাক আসনৰ দ্বাৰা ভৰিৰ তলুৱাৰ বিষটো সঁচাকৈ মই ভাল পাইছোঁ। কঁকালৰ বিষতো মই ভুগি আছিলোঁ। কঁকালৰ বিষতো মই একেধৰণেই বিষৰ বেজি লৈছিলোঁ। কেতিয়াবা ৰাতিপুৱা এটা আৰু পিছবেলা এটাও লৈছিলোঁ। তেনেকুৱাও ৰেকৰ্ড আছে আৰু ডক্টৰে পৰামৰ্শ কৰিছিল কঁকালৰ বিষৰ কাৰণে ৰেগুলাৰলি বেল্ট ব্যৱহাৰ কৰিবৰ কাৰণে, আৰু সেই বেল্ট ব্যৱহাৰ কৰিয়েই মই পাৰ কৰিছিলোঁ। যেনেকৈ গাড়ী চলাওঁতেও মই বেল্ট ব্যৱহাৰ কৰিয়ে মই গাড়ী চলাই কলেজ পাইছিলোঁগৈ বা ডিপাৰ্টমেণ্টৰো বেল্টডাল মাৰিয়ে থাকোঁ। কিন্তু এতিয়া আৰু মোৰ সেই বেল্টৰ প্ৰয়োজন নাই। ছাৰে যি সেতু বন্ধনা আসন কৰায়, সঁচাকৈ এই আসনৰ দ্বাৰা মোৰ কঁকালৰ বিষ ভাল পাইছোঁ বুলি মই ভাবিছোঁ। ঠিক তেনেকৈ পিঠিৰ বিষত ভুগি আছিলোঁ। পিঠিৰ বিষত মই ছাৰৰ এটা অফলাইন ক্লাছ কৰাৰ সৌভাগ্য মিলিছিল আৰু সেই সৌভাগ্যত মই ছাৰৰ লগত এই কথাটো আলোচনা কৰিছিলোঁ। তেতিয়া ছাৰে কৈছিলে ভুজ মাৰ্জৰাসন কৰিলে আপুনি পিঠিৰ বিষ ভাল পাব, আৰু সেইমতে মই কৰিছোঁ আৰু কৰি মই যথেষ্ট উপকৃত হৈছোঁ। কিন্তু সেই পিঠিৰ বিষৰ কাৰণে মই ট্ৰিটমেণ্ট কৰিছিলোঁ, কিন্তু মই ভাল পোৱা নাছিলোঁ। যথেষ্টখিনি মই ভাল পাইছোঁ বুলি ভাবিছোঁ। ছাৰে যেনেকৈ শিকায় মই তেনেধৰণেই কৰোঁ। গতিকে এনেধৰণেই মই মোৰ স্বাস্থ্যটো ঘূৰাই আনিছোঁ। মই এতিয়া সুস্থ বুলি বহু ক্ষেত্ৰত ক'ব পাৰোঁ। মই 80% মই সুস্থ স্বাস্থ্য পাইছোঁ বুলি ভাবিছোঁ। স্বাস্থ্যটো যেনেকৈ সুস্থ বুলি ভাবিছোঁ, ঠিক তেনেকৈ মনটো ভাল কৰি ৰাখিব পাৰি ছাৰৰ মেডিটেশ্যন ক্লাছৰ দ্বাৰা। ছাৰৰ মেডিটেশ্যন ক্লাছটো সঁচাকৈ বৰ ধুনীয়া, যিটো ক্লাছত আমি বেলেগ এখন পৃথিৱীত বিচৰণ কৰি ফুৰোঁ আৰু বিচৰণ কৰি আমি এটা সুস্থিৰ মন আমি গঢ় দিব পাৰোঁ। সেই সুস্থিৰ দেহ আৰু মন গঢ়াৰ মোৰ সময় আছিল ছাৰৰ তত্বাৱধানত, 5:30 বজাৰ পৰা 6:30 বজালৈকে। গতিকে এই সময়কণত মই সুস্থিৰ দেহ মন গঢ় দি মই দিনটোৰ বাবে সাজু হওঁ আৰু তাৰপিছত মোৰ দিনটো কৰিবলগীয়াখিনি মই ধুনীয়াকৈ কৰি থাকোঁ। ইয়াৰ আগতে কিন্তু মই বহু ক্ষেত্ৰত বহুত অসুবিধা বিভিন্ন সময়ত পাইছিলোঁ। মূৰৰ বিষো হৈছিলে, কিন্তু ছাৰৰ অনুলোম বিলোম এনেকুৱাবিলাকো আসন, গতিকে মই বহুখিনি উনুকিয়াবলৈ ৰৈ গৈছে। কিন্তু হ'লেও ক'ব লাগিব মই পূৰ্বতকৈ মই বহুত বেছি আৰোগ্য হৈছোঁ। গতিকে আপোনালোকেও আহক, পলম নকৰিব, সকলোৱে আহি ছাৰৰ যোগাসনৰ ক্লাছত জইন কৰক আৰু সুস্থ হৈ থাকক। শেষত এই সুযোগতে শ্ৰদ্ধাৰ দিব্যজ্যোতি ডেকা ছাৰলৈ মোৰ আন্তৰিক ভক্তি ভৰা শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। দেখিলেনে যোগাভ্যাসৰ কিমান শক্তি? এদিনত হয়তো যোগাভ্যাসৰ ইমান ইম্পেক্ট আপোনাৰ শৰীৰত নপৰিব পাৰে, কিন্তু যদি আপুনি নিয়মীয়াভাৱে কৰে ইয়াৰ উপকাৰ পোৱাটো নিশ্চিত। মই আপোনাক এটাই ছাজেশ্যন কৰিম যে আপুনি য'তে নাথাকক, ওচৰত যদি আপোনাৰ ভাল এক্সপিৰিয়েঞ্চ য়োগা টিচাৰ আছে, আপুনি তাতে যাওক আৰু নিয়মীয়াভাৱে যোগাভ্যাস কৰক। আপুনি যদি সদায় সুস্থ থাকিব বিচাৰিছে আৰু যদি আমাৰ লগত কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি ইয়াতে ৱেবছাইটত গৈ ৰেজিষ্টাৰ কৰক। আমি
ফাৰ্ষ্ট 14 ডেজ আমি ফ্ৰী ছেশ্যন দিওঁ যাতে আপুনি আমাৰ লগত এডজাষ্ট হ'ব পাৰে নে নোৱাৰে আপোনাৰ সময়ৰ লগত আপুনি মিলাব পাৰে নে নোৱাৰে সেইটো চাবৰ কাৰণে আপুনি 14 ডেজ ফ্ৰী য়োগা ছেশ্যন আপুনি পাব তাৰ কাৰণে www.yogamiracle.in তাতে গৈ ৰেজিষ্টাৰ কৰিলে আপুনি বাকি ডিটেইলছ গোটেইখিনি পাই যাব আৰু অধিক জানিবৰ কাৰণে এই নম্বৰত আপুনি যোগাযোগ কৰিব পাৰে মুঠৰ ওপৰত আপুনি নিয়মীয়াভাৱে যোগ অভ্যাস কৰক আৰু সুস্থ থাকক লগ পাম পিছৰ ভিডিঅ'ত তেতিয়ালে নমস্কাৰ